এইবাৰ যিটো চৌধুৰী পৰিয়াল আৰু আজমল পৰিয়াল সদায় ইলেকশ্যন খেলি থাকে ধনী পৰিয়ালৰ আৰু দুখীয়া পৰিয়ালৰ যুদ্ধ। এইবাৰ দুখীয়া ৰাইজ সকলোৱে ক'ব লাগে আৰু দুখীয়া ল'ৰাক এম এল এ বনাব লাগে। এইবাৰ ৰাইজে দেখুৱাই দিব আৰু 2006 চনত বদৰুদ্দিন আজমল চাহাবে কৈছিলে কংগ্ৰেছৰ পৰা টকা লওক আৰু ইউডিএফক ভোট দিয়ক। এইবাৰ মই ক'ম ইউডিএফৰ পৰা টকা লওক আৰু গৰীবৰ সন্তানক ভোট দিয়ক। আপোনালোকে দেখিছে কেনেকুৱা সঁহাৰি পাইছোঁ। অসম গণ পৰিষদত এটা বান্দা ভোট আছে, আপোনালোকে জানেই এজিপি বিজেপিৰ যিটো মিত্ৰজোঁটত 45,000 ভোট যিকেইটা আছে এতিয়ালৈকে হিলা নাই, কোনো মানুহ তাত যোৱা নাই। আৰু 45,000 ভোট এক শ্ৰেণীৰ বাবে যিহেতু এজিপিত কৰিব, বাকী ৰাইজে চৌধুৰীবাজাৰ অঞ্চলৰ ৰাইজ, বুঢ়াবাজাৰ অঞ্চলৰ ৰাইজ, আমবাৰীৰ ৰাইজ, নীলবাগানৰ ৰাইজ দুখীয়া মানুহৰ লগত আছে, দুখীয়া সন্তানৰ লগত আছে। অসম জাতীয় পৰিষদৰ এজন নেতা এতিয়ালৈকে এটা প্ৰশ্ন উত্থাপন কৰিছে সভাত যে আপোনালোকে নোলোৱা লাইট লৈ আপোনালোকে সভা কৰে। যিজন নেতাই আবেদন কৰিছে এই নেতাৰ কোনোবা এজন এই সমষ্টিত দুবাৰ বিধায়ক হৈছে এজিপি বিজেপিৰ মিত্ৰজোঁটৰ।